হ্যালো সবাইকে। তো আমি হচ্ছে সূর্য, আর আজকে হচ্ছে 6ই অক্টোবর, আজকে হচ্ছে সোমবার। তো আজকে হচ্ছে কোজাগরি লক্ষ্মী পুজো, আর আমাদের বাড়িতে লক্ষ্মী পুজো হচ্ছে। সেই ভিডিওটাই আজকে তোমাদের সবাইকে ব্লগ করে দেখাবো। আজকে আমার ছুটি আছে, তো তার জন্য আমি ঘরে সবার সাথে লক্ষ্মী পুজো সেলিব্রেট করতে পারছি। তো চলো সেই ভিডিওটা দেখা যাক তোমাদেরকে। হ্যালো সবাইকে। তো এটা হচ্ছে আমাদের ঘরের আজকে কোজাগরি লক্ষ্মী পুজো, তার প্রিপারেশান চলছে। এই যে মা আলপনা দিচ্ছে, আর এখানে টুনি লাইট মোটামুটি সব সেট আপ হয়ে গেছে। এখন বাজে হচ্ছে দুপুর 12:30। আমাদের পুজো হবে মোটামুটি বিকেলবেলা কটা নাগাদ, ওই 6টা-7টা নাগাদ আমাদের পুজো হবে। এখনও ফল টল বানানো সব বাকি আছে, চলো আগে দেখাচ্ছি। তো একবার লাইটটা অফ করে দেখাচ্ছি কেমন লাগছে। এই হচ্ছে মোটামুটি লাইট অফ করে টুনি লাইটের সাথে লাগছে ঠাকুরকে। তো এখন মোটামুটি আলপনা কমপ্লিট হয়ে গেছে, আর আমাদের কিছু মডিফিকেশান হয়েছে। এটা এখন হচ্ছে ফাইনাল লুক। এরপরে বাকি সব ফল প্রসাদ হ্যান ত্যান রেডি করা হবে। তো এখন হচ্ছে এই ফল বানানো হচ্ছে, আর মোটামুটি খিচুড়ি আর লুচি সব রেডি হয়ে গেছে। এখন বাজে হচ্ছে 5টা, আর একটু পরেই হয়তো ঠাকুরমশাই এসে যাবেন এবং পুজো শুরু হয়ে যাবে। এখন গোপাল চলে এসছে। হ্যালো। তো হয়েছেটা কি, আমাদের পুজো হওয়ার কথা ছিল মোটামুটি 6:30 নাগাদ করে, 6টা থেকে 6:30টার মধ্যে পুজো স্টার্ট হওয়ার কথা ছিল, কিন্তু ঠাকুরমশাই এখনও আসেনি। তো আমরা বারবার ফোন করলাম, এবং বললো যে মোটামুটি 7টা থেকে 7:30 অবধি বাজবে। তো যাই হোক, এখন আমরা ওয়েট করেই আছি, দেখা যাক কতক্ষণে পুজো শুরু হয়। এখন দেখাচ্ছি, এখন বাজে হচ্ছে 7টা। তো দেখি কতক্ষণে শুরু হয়। ओम सर्वश्रावशन्ति शूरनियुचक्राग्रमणय पवित्रोहितवा यस्सरेश पुण्डरीकक्षं शौशुमाधं शुभलंबरं धरं विष्णु शशिवर्णं पारं चतुर्भुजं करुणं विप्र ओम शनिद्वरि ओम श्रीहरि ओम श्रीहरि ओम विष्णु ओम विष्णु ओम विष्णु ओम विष्णु नव गंगे च जमुना चैव जलेश्वरी सन्निधिं कुरुक्षेत्रधारं धूप कमलासनाय नमः देश दीप कमलासनाय अर्घं कमलासनाय नमः इदं चन्द्र पुष्पं ओम नमः कमलासनाय नमो नमः ओम नमः कमलासनाय नमो नमः ओम नमः नमो पुष्प पुष्प समर्थ पुष्प पुष्प महापुष्प सो पुष्प पुष्प संभव पुष्प चायव किन्निकं स्वाहा ओम स्वाहा एक संप्रदाने भय नमो नमः नमः गंगे च जमुना चैव जलेस्मिन् सन्निधिं कुरुक्षेत्र गंगाय वासुदेव जगन्नाथाय नमः नमो माधवाय नमः केशवनन्द राधा माधव नमो नमः नमो ब्रह्माण्ड देवाय गो ब्रह्माण्ड हिताय च जगतहिताय श्री कृष्णाय गोविंदाय नमो नमः हे गोविंद करुणा सिंधु दीनबंधु जगदपते गोपेश गोपिकान्त राधाकान्त नमस्तुते नमो सृष्टि स्थिति विनाशानं शक्ति भूते सनातनि गुणाश्रये गुणमयि नारायणी नमस्तुते ओम नमः ब्रह्म नारायणाय नमो नमः नमो शरणागत दिनाटं परित्ताय परायणे सर्वशास्त्र हरे देवी नारायणी नमस्तुते ओम नमः ब्रह्म नारायणाय नमो नमः ओम श्री लक्ष्मी माते नमो नमः श्री देवी नमो नमः अथोत फल भोग मिष्टान नैवेद्यं ओम नमः अथोत फल भोग मिष्टान नैवेद्यं ओम नमो पृथिवी ओम तर्मसि स्वाहा ओम अपने स्वाहा ओम वेद स्वाहा ओम श्रवणे स्वाहा ओम पतिदिव्य स्वाहा एक संपदने भव ओम अनंताभ्य स्वाहा एक संपदने भव ओम अनंताभ्य नमः एक संपदने भव श्री श्री भगवती लक्ष्मी देवी नमः सर्वाय लक्ष्मी देवी सदा भवे नमो एष स्वचंदन पुष्प पुष्पांजलि नमो भगवते लक्ष्मी नारायण चरणे समर्पितो नमस्तु
सुषप्रकृतिपदाय पुण्यभवते एतान विष्णुपादपद्मं ओंकारायणाय नमो नमः ओम विष्णु ओम विष्णु ओम विष्णु ओम तत्व। তো মোটামুটি এখন আমাদের পুজো হয়ে গেছে, এখন হচ্ছে পাঁচালি পড়া হবে। তো এখন বাজে হচ্ছে 8টা, ঠিক টাইমে মোটামুটি পুজো শেষ হয়েছে। তো কোজাগরি লক্ষ্মী পুজো টাইমেই মোটামুটি শেষ হয়েছে। তো এখন মা পাঁচালি পড়তে বসছে। বেশি বলে মাগো তবু কেমন স্থিতি অন্যভাবে মাগো তারা সদা দুঃখ পায়, অন্য বিনা সভা পায়, জন্য শূন্য পায়। নারদের বাক্য শুনি লক্ষ্মী ঠাকুরানী সম্ভবে নিঃশ্বাস। তো আশা করি সকলের এই ভিডিওটা ভালো লেগেছে, আর ভালো লাগলে ভিডিওটা লাইক আর সাবস্ক্রাইব করতে ভুলবে না। থ্যাংক ইউ।